নিৰ্মল বৰা বয়স প্ৰায় 14 বছৰ দীঘলীয়া খনাজান এম ই স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ মেধাসম্পন্ন ছাত্ৰ আজি ঘৰৰ পাছফালৰ যি পুখুৰীত পানী খেলি থাকোঁতে সলিল সমাধিগতে নিৰ্মল বৰাৰ মৃত্যুক আইতাইকৰ চুবুৰীয়া মানুহে সহজভাৱে ল'ব পৰা নাই। স্বভাৱ চৰিত্ৰ ইত্যাদি পঢ়াৰ ক্ষেত্ৰতো মেধা আছিলে। লাডু ঘৰ লেজাই মিৰিগাঁও দীঘলী গাঁও। দেউতাৰ নাম ৰাজু বৰা। প্ৰায় দিনৰ 1 বজাত ইহঁতে লগত এজন আছিলে পদুম বৰা বুলি লগৰ এজন পচলা বোৰ এটা লৈ পিনি পুখুৰীত খেলি থাকোঁতে হঠাৎ পিছলি পৰি মৃত্যু সাৱটি ল'লে। অন্ততঃ 1-1.5 ঘণ্টামানৰ পাছত ৰাইজৰ তৎপৰতাত ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ হয় আৰু ওচৰতে চিকিৎসা হস্পিটেলত তাত পৰীক্ষা কৰি দেখাই যে ডাক্তৰে মৃত বুলি ঘোষণা কৰে। ল'ৰাটো মানে এজনৰ লগত সাঁতুৰিছিলে কল এডোখৰ দি সেই কলডোখৰ পিছলি কেনে সম্ভৱ সি তললৈ গুচি গ'ল। গুচি যোৱাৰ পিছত ৰাইজে বহুত দুখ মাৰি নেপালে বিচাৰি মই আহি কেনে দুখ মাৰি পালোঁ। আধা ঘণ্টা ওপৰত হৈ গ'ল মানুহটো তলত পৰি থকা। সেইটো কাৰণে মই পাই কেনে উঠাই দিলোঁ। এতিয়া সেই লাছটো মেডিকেল নিছিলে, হস্পিটেল নিছিলে, হস্পিটেলত ডেথ হৈ গ'ল। এতিয়া ঘৰত আনিলে এই কন্দা মেলা কিবা কিবি হৈ আছে। মানে এই ল'ৰাটো ক্লাছ 8ত